নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰি বুলি আহিলোঁ মা কামাখ্যা মন্দিৰত। মা কামাখ্যা শক্তিপীঠৰ দশম মহাবিদ্যাৰ কথা আমি সকলোৱে জানো, নহয়নে? কিন্তু নীলাচলৰ বুকুত যে শিৱৰ 5টা ৰূপকো পূজা কৰা হয়, সেই কথা হয়তো বহুতে নাজানে আৰু বহুতেই জানে। আৰু এয়া হৈছে কটিলিংগলৈ যোৱাৰ পথ, মানে প্ৰায় 300মান চিৰি আছে আৰু গোটেই সেউজীয়া পৰিৱেশৰ মাজেৰে আমিও লাহে লাহে তেনেকৈ গৈ আছোঁ। আৰু ইয়াতে কমেও 5টা শিৱলিংগ আছে। মোৰ কোৱাত ভুল হৈছে, মানে শিৱৰ 5টা ৰূপক পূজা কৰা হয়, যেনে কামেশ্বৰ, সিদ্ধেশ্বৰ, টুকেশ্বৰ, হেলুকেশ্বৰ আৰু কটিলিংগ। আৰু মই আজি দৰ্শন কৰিম প্ৰথমতে কটিলিংগ আৰু তাৰপিছত যাম কামেশ্বৰ, যিটো ঋণমোচন লিংগ বুলিও কোৱা হয়। ইয়াতে মই শিৱৰাত্ৰি যিখিনি মানে কি ভগৱানৰ চৰণত দিব লগা বস্তু থাকে, ভাং, তেনেকুৱা ধতুৰা ফুল, মই এইখিনি ইয়াতে লৈ লৈছোঁ। আৰু আহি পাই গ'লোঁ মন্দিৰ ভাগ। ইয়াতে প্ৰথমতে আছে, এইটো হৈছে পৰশুৰাম কুণ্ড, আৰু এইফালে আহিছে গোটেইখিনি চিৰি মই আপোনালোকক দেখাই দিছোঁ। চিৰিবোৰ এনেকুৱাকৈ ধুনীয়াকৈ বনাই দিয়া আছে, আহিবলৈ একো অসুবিধা নহয়, ধুনীয়া হয়। আৰু আহিয়ে মই প্ৰথমতে ইয়াতে ধূপ চাকি তেনেকৈ জ্বলাই লৈছোঁ। আৰু গুহাৰ ভিতৰত ধূপ চাকি জ্বলাব নিদিয়ে। প্ৰথমতে ইয়াতে চাকি ধূপখিনি জ্বলাই উঠি মই ইয়াতে তাৰপিছত দৰ্শন কৰিলোঁ। এই যে চিৰিবোৰ আছে যে ৰঙা ৰঙৰ দেখিছে, একফালেৰে গৈ আনফালেৰে ওলাই আহিব লাগিব। ইয়াতে 3জন আছে গোসাঁই, প্ৰথমত আছে গণেশ আৰু মহাদেৱ আছে, আৰু লগতে আছে পাৰ্বতী। আমি দৰ্শন কৰিলোঁ। এতিয়া মই গৈ আছোঁ